পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। হে নবী, নিশ্চয় মই তোমাক প্ৰকাশ্য বিজয় দান কৰিছো, যাতে আল্লাহে তোমাৰ অতীত আৰু ভৱিষ্যতৰ সকলো ত্ৰুটি মাফ কৰি দিয়ে, তোমাৰ প্ৰতি তেওঁৰ অনুগ্ৰহ পূৰ্ণ কৰে আৰু তোমাক সৰল পথত পৰিচালিত কৰে, আৰু যাতে তোমাক বলিষ্ঠ সাহায্য প্ৰদান কৰে। তেওঁই সেই সত্তা যিয়ে মুমিনসকলৰ অন্তৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছে, যাতে নিজৰ ইমানৰে সৈতে সিহঁতৰ ইমান আৰু বৃদ্ধি হয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী আল্লাহৰেই অধীন, আৰু আল্লাহ হৈছে সৰ্বজ্ঞ প্ৰজ্ঞাময়। যাতে তেওঁ মুমিন নৰনাৰীসকলক প্ৰৱেশ কৰায় জান্নাতত, যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত, য'ত তেওঁলোক চিৰকাল থাকিব, আৰু তেওঁ তেওঁলোকৰ পাপসমূহ মোচন কৰিব। এয়াই হৈছে আল্লাহৰ দৃষ্টিত মহাসাফল্য। আৰু যাতে আল্লাহে শাস্তি প্ৰদান কৰে সেই মুনাফিক পুৰুষ, মুনাফিক নাৰী, মুশ্ৰিক পুৰুষ আৰু মুশ্ৰিক নাৰীহঁতক, যিসকলে আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰে। দুৰ্যোগৰ চক্ৰ সিহঁতৰ ওপৰতে আপতিত হয়। আল্লাহ সিহঁতৰ প্ৰতি ক্ৰোধান্বিত হৈছে আৰু সিহঁতৰ প্ৰতি লানত কৰিছে, তথা সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, আৰু সেয়া হৈছে বৰ বেয়া ঠিকনা। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী আল্লাহৰেই অধীন, আৰু আল্লাহ হৈছে পৰাক্ৰমশালী প্ৰজ্ঞাময়। নিশ্চয় মই তোমাক প্ৰেৰণ কৰিছোঁ সাক্ষীৰূপে, সুসংবাদদাতাৰূপে আৰু সতৰ্ককাৰী ৰূপে, যাতে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰচুলৰ প্ৰতি ঈমান আনা, আৰু তেওঁক সহায় সহযোগিতা কৰা, আৰু তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা, আৰু লগতে পুৱা গধূলি আল্লাহৰ পবিত্ৰতা ঘোষণা কৰা। হে নবী, যিসকলে তোমাৰ ওচৰত বায়াত হয়, তেওঁলোক দৰাচলতে আল্লাহৰ ওচৰতহে বায়াত হয়। আল্লাহৰ হাত তেওঁলোকৰ হাতৰ ওপৰত। তাৰ পাছত যিয়ে সেই অংগীকাৰ ভংগ কৰিব, তাৰ অংগীকাৰ ভংগ কৰাৰ পৰিণাম সিয়েই ভোগ কৰিব লাগিব, আৰু যিয়ে আল্লাহৰ লগত কৰা অংগীকাৰ পূৰ্ণ কৰিব, তাক আল্লাহে অৱশ্যেই মহা প্ৰতিদান দান কৰিব। হে নবী, যিসকল বেদুইন অৰ্থাৎ মৰুবাসী যুদ্ধলৈ নগৈ পিছত ৰৈ গৈছিল, অচিৰেই সিহঁতে তোমাক আহি ক'ব, আমাৰ ধন সম্পদ আৰু পৰিয়ালবৰ্গই আমাক ব্যস্ত কৰি ৰাখিছিল, সেয়ে আমাৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। সিহঁতে মুখেৰে যি কয়, আচলতে সেয়া সিহঁতৰ অন্তৰত নাই। সিহঁতক কোৱা, আল্লাহে যদি তোমালোকৰ কোনো ক্ষতি কৰিব বিচাৰে অথবা কোনো উপকাৰ সাধিব বিচাৰে, তেন্তে তাক বাধা দিয়াৰ ক্ষমতা কাৰনো আছে? বৰং তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ ভালদৰে অৱগত। আচলতে তোমালোকে ধাৰণা কৰিছিলা যে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু মুমিনসকল আৰু কেতিয়াও তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ উভতি নাহিব। এই ধাৰণাটোক তোমালোকৰ অন্তৰত প্ৰীতিকৰ অনুভূত হৈছিল, অথচ এয়া তোমালোকে বৰ নিকৃষ্ট ধাৰণাহে পোষণ কৰিছিলা, আৰু তোমালোক আছিলা এটা ধ্বংসোন্মুখ সম্প্ৰদায়। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি ঈমান পোষণ নকৰে, তেনে অবিশ্বাসীহঁতৰ বাবে মই প্ৰস্তুত কৰি ৰাখিছোঁ জ্বলন্ত অগ্নি। আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব আল্লাহৰ হাতত। তেওঁ যাক ইচ্ছা ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা শাস্তি দিয়ে, আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। তোমালোকে যেতিয়া গনিমত সংগ্ৰহ কৰিবলৈ যাবা, তেতিয়া পিছত থাকি যোৱাহঁতে আহি ক'ব, আমাকো আপোনালোকৰ লগত যাবলৈ দিয়ক। সিহঁতে আল্লাহৰ বাণীক পৰিৱৰ্তন কৰিব বিচাৰে। হে নবী, তুমি কোৱা, তোমালোকে কোনোপধ্যেই আমাক অনুসৰণ কৰিব নোৱাৰা। এই কথা আল্লাহে আগতেই কৈ থৈছে। তেতিয়া অৱশ্যেই সিহঁতে ক'ব, বৰঞ্চ আপোনালোকে আমাক হিংসাহে কৰে। নহয়, বৰং সিহঁতে কথা খুব কমেই বুজে। পিছত থাকি যোৱা বেদুইনহঁতক কোৱা, অতি শীঘ্ৰেই তোমালোকক এটা ভীষণ যোদ্ধা জাতিৰ বিৰুদ্ধে যুঁজ কৰিবলৈ মতা হ'ব। তোমালোকে সিহঁতৰ বিৰুদ্ধে যুঁজ কৰিবা অথবা সিহঁতে আত্মসমৰ্পণ কৰিব।